জনতাৰ ওপৰত মাধমাৰ সোধাই পুনৰ 1 এপ্ৰিলৰ পৰা বৃদ্ধি কৰা হৈছে জীৱনদায়িনী ঔষধৰ দাম আৰু মোৰ সৈতে আছে বিশ্বনাথৰ কেইগৰাকীমান স্থায়ী যুৱক আমি তেখেতলোকৰ পৰা আসলে তেখেতলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম দেশৰ জনতাৰ ওপৰত পুনৰ মাধমাৰ সোধাই 1 এপ্ৰিলৰ পৰা বৃদ্ধি কৰা হৈছে জীৱনদায়িনী ঔষধৰ দাম কি ক'ব ঔষধৰ দাম বৃদ্ধিটো ইতিমধ্যে হৈ আছিলে আৰু এতিয়া বৰ্তমান হোৱাটো একেবাৰে স্বাভাৱিক এইটো চৰকাৰৰ এটা একেবাৰে হঠকাৰী সিদ্ধান্ত এটা অবিবেচক সিদ্ধান্ত যিহেতু বিভিন্ন মেডিচিন কোম্পানীৰ জৰিয়তে তেওঁলোকে ইলেক্ট্ৰনিক বণ্ডত পইচা জমা লৈছে বিভিন্ন ৰাজনৈতিক দলে ইলেক্ট্ৰনিক বণ্ডৰ জৰিয়তে মেডিচিন কোম্পানীসমূহৰ পৰা পইচা আহিছে গতিকে মেডিচিন ঔষধ কোম্পানীসমূহে যিহেতু ইলেক্ট্ৰনিক বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক পইচা দিছে গতিকে তেওঁলোকেতো ঔষধৰ দাম বঢ়াবই এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ কাৰণে ঔষধৰ দাম বাঢ়িছে আৰু যিহে কোভিচিল্ড ভেকচিন তাৰ প্ৰথমতে আছে যেনে ডক্টৰ ৰেডিছ লেব টৰণ ফাৰ্মাচিউটিকেল প্ৰত্যেকটো কোম্পানীয়ে ইলেকশ্যন বণ্ডত বহুত টকা জমা দিছে SBI জৰিয়তে গতিকে ঔষধৰ দাম বঢ়াটো একেবাৰে স্বাভাৱিক সিদ্ধান্ত যেহেতু চাউল বা তেনেধৰণৰ কিছু বস্তু ৰাজ্যক কিন্তু ফ্ৰীকৈ বিনামূলীয়াকৈ দিয়া হৈছে এই ক্ষেত্ৰত কিন্তু ঔষধৰ দাম বাঢ়িয়ে আছে বিনামূলীয়াকৈ দিয়াটো চাওক কিছুমান হিতাধিকাৰী সৃষ্টি কৰিছে যিসকল হিতাধিকাৰীৰ জৰিয়তে কিছুমান ফ্ৰী চাউল দিছে আৰু তেওঁলোকক ৰাজনৈতিক দলৰ কিছুমান মানে অনুগত হিচাপে তেওঁলোকক সৃষ্টি কৰিছে কিন্তু এতিয়া গেছৰ দাম এতিয়া কমিছে আমি গম পাইছোঁ গেছৰ দাম কিবা এটা কমাইছে কিন্তু এই গেছৰ দাম কমোৱাটো আচলতে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নিৰ্বাচন কেন্দ্ৰিক এক সিদ্ধান্ত সেইকাৰণে গেছৰ দাম কমিছে পেট্ৰলৰ দামো 2 টকাকৈ কমাইছিলে পেট্ৰলৰ দাম কমিছে এইটো তেওঁলোকে ইলেকশ্যন এতিয়া যিহেতু আহি পৰিছে গতিকে ইলেকশ্যনৰ আগত তেওঁলোকে পেট্ৰলৰ দাম কমাইছে কিন্তু এইটো সম্পূৰ্ণ নিৰ্বাচন কেন্দ্ৰিক আপোনালোকে চাব যে এই নিৰ্বাচনৰ পিছতে পুনৰ পেট্ৰল আৰু গেছৰ দাম আকৌ বাঢ়িব ধন্যবাদ জনাইছোঁ আপোনাক পেইন কিলাৰ এণ্টিবায়'টিকৰ লগতে 800 বিধকৈ ঔষধৰ মূল্য বৃদ্ধি কৰা হ'ব 1 এপ্ৰিলৰ পৰা আমি এতিয়া গম পাইছোঁ কি যে যিখিনি মেডিচিনৰ মানে মূল্য বৃদ্ধি কৰিবলৈ লৈছে কি যে পেইন কিলাৰ হওক এণ্টিবায়'টিকে হওক বা আৰু 800 বিধ মেডিচিনৰ এইখিনি কথা কিন্তু আমি কেতিয়াও কিন্তু অসমৰ জনগণে কেতিয়াও আমি এনেকুৱা নিবিচাৰোঁ কি যে এই জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হোৱাটো আমি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ তেওঁলোকে এই মূল্য বৃদ্ধিটো হোৱাৰ ক্ষেত্ৰত ৰোধ কৰিব লাগে কি কাৰণে আজি তাৰিখত যি ফ্ৰী চাউল দি আছে ফ্ৰী চাউল নালাগে আমাক কিন্তু এই জীৱনদায়িনী ঔষধহে আমাক কিন্তু ফ্ৰীকৈ বা কম মূল্যত পোৱাৰ ব্যৱস্থা কৰিব লাগে আজি তেওঁলোকে নিৰ্বাচনী কেন্দ্ৰিকৰ কাৰণে তেওঁলোকে মূল্য বৃদ্ধি কৰিবলৈ গৈ আছে আৰু এই কথা কিন্তু কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ এইটো কাৰণে মানি ল'ব নোৱাৰোঁ আমি আজি কত আমি মানুহখিনিয়ে ইয়াত নিবনুৱা সংস্থাপন নাইকিয়া তেনে ক্ষেত্ৰত আমাৰ আমি উপাৰ্জনে কৰি লৈ নিজৰ ভাতমুঠি খাবৰ কাৰণে আমি ব্যৱস্থা কৰিম নে জীৱনদায়িনী ঔষধ প্ৰত্যেকৰ ঘৰতে আজি ৰোগী আছে তেনে ৰোগীসকলক আমি হেৰি কৰিবৰ কাৰণে জীৱনদায়িনী ঔষধ আমি কেনেকৈ ক্ৰয় কৰিম ইমান মূল্য বৃদ্ধি কৰিব যায় যদি এই কথাখিনি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ চৰকাৰক আমি দাবী জনাইছোঁ এনেকুৱা কথা কিন্তু কেতিয়াও হেৰি কৰিব নালাগে জীৱনদায়িনী ঔষধেই হওক বা আৰু 800 বিধ যিখিনি মেডিচিনৰ মানে ৰেট বঢ়াব বিচাৰিছে সেইখিনি কিন্তু কেতিয়াও মানে প্ৰযোজ্য কৰিব নালাগে আমাৰ ফালৰ পৰা সেইখিনি এটা চৰকাৰলৈ অনুৰোধ থাকিলে ধন্যবাদ জনাইছোঁ আপোনাক দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ সমাগত এতিয়া যিহেতু লোকসভা নিৰ্বাচন মূল্য বৃদ্ধিয়ে কিবা প্ৰভাৱ পেলাব নেকি এইটো এটা আপুনি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিলে আগতেও মূল্য বৃদ্ধি হৈছিলে এই মূল্য বৃদ্ধিয়ে আমি যিটো দেখিছোঁ যে এই মূল্য বৃদ্ধিয়ে যি ঔষধৰ মূল্য বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ বহুত মানুহ আছে যেনেকৈ ডায়েবেটিছ বা কেঞ্চাৰ পেচেণ্ট আছে যিসকলে মানে দৈনন্দিনভাৱে তেওঁলোকৰ ঔষধৰ প্ৰয়োজন হয় গতিকে এতিয়া আমি যদি চাওঁ 800 বিধত পেইন কিলাৰো আছে পেইন কিলাৰ বিভিন্ন মানুহে ধৰক ব্যৱহাৰ কৰে পেইন কিলাৰ এটা ব্যৱহাৰ হোৱা ঔষধ এটা গতিকে এই যি মূল্য বৃদ্ধি আমি ভাবিছোঁ যে ই এটা সমাগত নিৰ্বাচন দি এটা প্ৰভাৱ বিস্তাৰ কৰিব ই এটা ধন্যবাদ জনাইছোঁ আপোনাক আৰু এয়াই আছিলে আচলতে 1 এপ্ৰিলৰ পৰা যি কাৰ্যকৰী হ'ব 800 বিধ জীৱনদায়িনী যি ঔষধ সেই ঔষধৰ আচলতে মূল্য বৃদ্ধিক লৈ এয়া প্ৰতিক্ৰিয়া আছিলে বিশ্বনাথৰ একাংশ লোকৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ